যেহেতু আপনার নতুন বিধানসভা অধিবেশন আৰম্ভ হ'ব আৰু 21 তাৰিখৰ পৰা আপোনাৰ 26 তাৰিখত যোনটো কৈ আছে বোলে ইউচিচি বিলটো গৃহীত কৰিব আনিব খুজি আছে এই ক্ষেত্ৰত ৰাইজৰ কি উপকাৰ হ'ব? চাওক, ইউচিচি আইনটো আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই ইলেকশ্যনৰ আগত এটা প্ৰতিশ্ৰুতি দিছিল, তেওঁ যদি পুনৰ অসমত বিজেপি চৰকাৰ গঠন কৰিব পাৰে তেতিয়া প্ৰথমে তেওঁ ইউচিচি বিলটো আনিব। আৰু সেই হেতু তেওঁ অহা 26 তাৰিখে এই বিলটো আনাৰ কাৰণে যজা চলাইছে। কিন্তু ইউচিচিত আমি বাহিৰা কথাখিনি বাদে কিন্তু 4টা বিশেষকৈ আমি তেওঁৰ নীতি জানিছোঁ। আৰু সেইটো হ'ল বহু বিবাহ বন্ধ, তাৰ লগত যিটো মানে অবিবাহিত পুৰুষ মহিলাৰ এটা মানে ৰিলেশ্যনশ্বিপ আৰু বাল্য বিবাহ, এইবিলাক তেওঁ আচলতে আনিব খুজিছে। ইয়াত মোৰ ক'ব লগা একো নাই, কিন্তু এটা কথা ঠিক, এই ক্ষেত্ৰত মই এইটো কথা ক'ব খুজিছোঁ, ভাল বেয়াৰ ক্ষেত্ৰত যিটো আপোনালোকে প্ৰশ্ন কৰিছে সেই ক্ষেত্ৰতহে মই কৈছোঁ। আজি পুৰুষসকলে বহু বিবাহ কৰিব নোৱাৰে, এটি ভাল কথা, কাৰণ এজন মহিলাক বিয়া কৰাই আন এটা মহিলাক আনি অত্যাচাৰ কৰাটো আমি পক্ষপাতী নহয়। কিন্তু কথাটো হ'ল, যদি সেই মহিলাগৰাকী কোনোবা এজন সাধাৰণভাৱে জীৱন যাপন কৰি ফুৰা, কাম কৰি ফুৰা এটা পৰিয়ালৰ পুৰুষ হয় আৰু মহিলাজনক সৰ্বস্ব দি তেওঁ শেষ কৰি লৈছে, আৰু মহিলাজনে যদি কোনোবা পুৰুষৰ লোভত, টকাৰ লোভত যদি গৈ সেই পুৰুষৰ লগত আৰু তাৰমানে বহু বিবাদ আচলতে আবদ্ধ হয়, এই ক্ষেত্ৰত আমি একমত নহয়। গতিকে পুৰুষৰ ক্ষেত্ৰত যিহেতু তেওঁ এইটো আইন আনিছে, গতিকে মহিলাৰ ক্ষেত্ৰতো আনিব লাগে, তেতিয়া আমি ভাল পাম। গতিকে আৰু লগতে মই এইটো কথা কৈছোঁ, গতিকে এই আইনৰ যোগেদি তেওঁক এটা আহ্বান কৰিছোঁ মই মুখ্যমন্ত্ৰীৰ প্ৰতি, গতিকে তেওঁ যেন হিন্দু মুছলিম নকৰি এটি সমূহীয়া এটা আইনত পৰিণত কৰক আৰু কাৰো যেন অন্যায় নহয়। কাৰণ আজি কিছুমান ক্ষেত্ৰত জমি বাৰীৰ ক্ষেত্ৰতে তেওঁ কিছুমান মানে অসুবিধা আনিছে হিন্দু মুছলিমৰ ক্ষেত্ৰত। গতিকে তেওঁ এটা ভাল নিয়ম এটা আনক, যেন মুছলিম মানুহখিনিও ইয়াত, বা যাক তেওঁ মিয়া বুলি কয়, এই মিয়া মানুহখিনিও যেন ইয়াত আমি একেলগে বসবাস কৰি আমাৰ মানে বাংলাদেশীৰ বাহিৰে যিখিনি আমাৰ ইয়াৰ স্থানীয় মুছলিম মানে বংগীয় মুছলিম আছে, তেওঁলোকৰ লগত যেন আমি দেশখন আগুৱাই নিব পাৰোঁ, আমি আমাৰ মানে ৰাজ্যখন আগুৱাই নিব পাৰোঁ, এই মনোভাৱ লৈ তেওঁ যেন আইনবিলাক মানে গঠন কৰে, তাৰ কাৰণে মই আহ্বান জনালোঁ। ঠিক আছে।